পবিত্ৰ ভাদ মাহৰ আজি প্ৰথম দেওবাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত বৈষ্ণৱসকলে পৰে পৰা আহি ঢেকীয়াখোৱা বৰ নামঘৰত আশীৰ্বাদ গ্ৰহণ কৰি মংগল কামনাৰে সেৱা লৈছে। আনহাতে ঢেকীয়াখোৱা বৰ নামঘৰত স্থানীয় ব্যৱসায়ীসকলে জানিবলৈ দিয়া মতে গ্ৰন্থ বিপণীত ধৰ্মীয়মূলক গ্ৰন্থৰ লগতে সাহিত্যিক লেখক আদি নপুৰণি প্ৰায় সমূহ গ্ৰন্থ উপলব্ধ কৰিছে। সমান্তৰালভাৱে আন বিপণীসমূহেও ভক্ত বৈষ্ণৱৰ প্ৰতি লক্ষ্য ৰাখি ব্যস্ততা দেখা পোৱা গৈছে। 94 বছৰত আৰম্ভ কৰিলোঁ। তেতিয়াৰ পৰা এই অনুষ্ঠানলৈ যিবোৰ ভক্তপ্ৰাণ বৈষ্ণৱসকল আহিছে তেখেতৰ লগত কথা বতৰা পাতি সঁচাই মন খুব ভাল লাগে আৰু কিছুমান নজনা কথাও তেওঁলোকৰ পৰা শিকিব পাৰোঁ আৰু এই দোকানখনৰ পৰা যথেষ্ট মানুহৰ লগত মোৰ সম্পৰ্ক হৈছে আৰু ভাল লাগে। এই কিতাপৰ সঁচাকৈ নিজকে খুব ভাল লাগে আৰু ইয়াত এতিয়া দেখিছে আপোনালোকে বিভিন্নজন আমাৰ লিখকৰ কিতাপ আছে। কাঞ্চন বৰুৱাৰ পৰা ধৰি হিতেশ ডেকাৰ পৰা ধৰি মণিকুন্ত ভট্টাচাৰ্য, অনুৰাধা শৰ্মা পূজাৰী, ৰীতা চৌধুৰী বাইদেউ, আপোনাৰ ডক্টৰ নগেন শইকীয়া ছাৰ, ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ সকলোৱে কিতাপ ৰাখিছোঁ আৰু মানুহে যথেষ্ট কিতাপ ক্ৰয় কৰিছে। এতিয়া যদিও এতিয়া মোবাইলৰ যুগ তথাপিতো মানুহে এতিয়া কিতাপৰ প্ৰতি যিটো আগ্ৰহ দেখিছোঁ সঁচাকৈ খুব ভাল লগা আৰু এতিয়া যথেষ্ট গ্ৰাহকৰ আমাৰ ইয়াৰ পৰা কিতাপ ক্ৰয় কৰে। ঢেকীয়াখোৱা বৰ নামঘৰত আপোনালোকৰ ধৰ্মপুথিয়ে বিক্ৰী হ'লে যে সকলো ধৰণৰ কিতাপ বিক্ৰী হয়? আমাৰ ইয়াত সকলো ধৰণৰ কিতাপ বিক্ৰী হয়। আমি স্কুল কলেজৰ কিতাপৰ অৰ্ডাৰ লওঁ, সেইখিনিও বিক্ৰী হয়। বাকী আপুনি দেখিছে উপন্যাস, সাধু এইবিলাকো হয় আৰু যিবিলাক আমাৰ ধৰ্মীয় সেইখিনিও আমি বিকোঁ। বৰ্তমানটো 12 মাহে আমাৰ কিতাপৰ দোকান চলিয়ে থাকে। আজি ভাদৰ 5 তাৰিখ। এতিয়া কিন্তু এইকেইদিনলৈকে দেখিছোঁ যি নৱপ্ৰজন্ম আহিছে তেওঁলোকেও যথেষ্ট কিতাপ ক্ৰয় কৰিছে আৰু এতিয়া মই নৱপ্ৰজন্মক কিতাপৰ প্ৰতি আগ্ৰহটো দেখি ভাল লাগিছে, কিতাপ পঢ়িবলৈ লৈছে। আপুনি কিতাপৰ সেই বাঢ়িছে, কমা নাই। এতিয়া দেখিছোঁ আমি এতিয়া ক্ৰমান্বয়ে দেখিছোঁ আজিকালি কিতাপ এতিয়া ৰাধা এখন ওলাইছে, ওলোৱাৰ লগে লগে ডিমাণ্ড আহিয়ে গ'ল। প্ৰায় আমি এতিয়া বহুত কপি বিকিলোঁ, এতিয়াও আমাৰ অৰ্ডাৰ আছেই। সেইখিনি এতিয়া কিতাপৰ যিটো সমাদৰ সি বাঢ়িছে, কমা নাই, দিনক দিনে বাঢ়ি গৈ আছে। অসমৰ ইটো মূৰত এতিয়া ভাল অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আহে। এতিয়া দেখিছোঁ বাহিৰৰো আহে, সকলোজনে এপাক সোমাই দোকানখন এপাক হ'লেও চাই যায় দোকানীবিলাক। আৰু তাৰ লগত কি আমাৰ যেতিয়া জানুৱাৰী মাহ হয়, জানুৱাৰী ফেব্ৰুৱাৰী, তেতিয়া আমি ৰাতি দোকান দিওঁ। তেতিয়া আপুনি ধৰক আমাৰ নামনি অঞ্চলৰ মানুহ বহুত আহে, তেওঁলোকে যথেষ্ট কিতাপ এবাৰ ক্ৰয় কৰি লৈ যায়। হয়, প্ৰত্যেক দিনাই 10-15 হাজাৰ মিঠাই আমি বিকিবলৈ সক্ষম হৈছোঁ। মহাদেৱ মিঠাই দোকানৰ ফালৰ পৰা সমূহ ভক্তপ্ৰাণ ৰাইজলৈ আমি সশ্ৰদ্ধ সেৱাৰ প্ৰণিপাত জনাইছোঁ। আমি যোৱা বছৰৰ দৰে এইবাৰো উন্নতমানৰ মানদণ্ডৰ মিঠাই খুৱাবলৈ আগবাঢ়িছোঁ। সকলোকে সাদৰে আমি নিমন্ত্ৰণ জনাইছোঁ। লক্ষ্যে সমূহ অসমবাসী ৰাইজলৈ ইয়াৰ পৰা শুভেচ্ছা আগবঢ়াইছোঁ। ৰাইজৰ সমাদৰ কেনেকুৱা নিশা? এইবাৰ ৰাইজৰ সমাগম যথেষ্ট বৃদ্ধি পোৱা গৈছে। ৰিপৰ্ট এণ্ড ফৰ আছাম।